মই এইখিনি মাছখিনি ভাজি লৈছোঁ। আজি মই আপোনালোকক মানে এটা নতুন ৰেচিপি দেখাম। এয়া চাওক, মাছখিনি ভাজা হৈ গ'ল। মাছখিনি ভাজি কিনে ৰেডি কৰিলোঁ। তাৰপিছত এইখিনি মাছেদি মই কি বনাম আপোনালোকক মই দেখাইছোঁ, আপোনালোকে চাই থাকক। মাছখিনি দি বনাবৰ কাৰণে এয়া মই ভাজি লৈছোঁ। ইয়াত আছে নহৰু, পিঁয়াজ, জলকীয়া, আদা। এয়া এইখিনি মই মাছেদি বনাম। এই চাওক, এইখিনি মই ভাজি লৈছোঁ। মই যে এতিয়া এয়া ভাজি আছিলোঁ, এই আঞ্জাখিনি এইখিনি মই ইয়াত বহাই দিছোঁ। ইয়াতে চাওক, ইয়াতে মই মছলা পাতি দি দিম। মছলা পাতি দি দিম। এয়া গৰম মছলা, মিট মছলা, এইটো হৈ গ'ল জিৰা, মিট মছলা। তাৰপিছত দি দিম নিমখ। নিমখটো আপোনাৰ আন্দাজমতে, আপুনি যিখিনি বনায় সেইখিনি আন্দাজমতে নিমখটো দি দিব। এইখিনি মই এতিয়া মানে অকণমান গ্ৰেভি হ'ব দি দিম। দিয়াৰ পিছত মাছখিনি ঢালি দিম। এয়া চাওক, এয়া তাৰপিছত চাই থাকক আপোনালোকক। এয়া চাওক, মই যি দেখাই আছিলোঁ এইখিনি চব্জিখিনি মানে গ্ৰেভি টাইপৰ মই মাছ দি দিলোঁ। এয়া মাছটো দি দিলোঁ। এয়া কালাৰটো চাব, আপোনালোকৰ মানে দেখিলে খাম খাম লাগিব। সৰু মাছেদি বিলাহী দি এনেকৈ মানে গ্ৰেভি টাইপৰ বনাই দিছোঁ। আপোনালোকে বনাই কিনে খাব পাৰিব। মোৰ ৰেচিপিটো ভাল লাগে যদি আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।